CM Tripole মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলো। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব। তেতিয়া উত্তৰ দিয়া নাছিলো, ভাবিছিলো গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালো আৰু এডিআৰই পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR এনসাৰ কিক প্ৰত্যাহ্বান জনাব পৰা সুবিধা স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। তাৰ বাবে মই আপোনালোকক পুনৰ এই নিযুত মইনা আঁচনিৰে যিবিলাকে এইবাৰ কলেজত নাম লগাইছে তেওঁলোকক 1000 আৰু 1250 টকা মাহিলী আৰু ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলক আমি 2500 টকা আমি দিয়াৰ বাবে প্ৰতি মাহত সিদ্ধান্ত লৈছিলো। আমি আবেদন প্ৰায় সেকেন্ডাৰী পৰ্যায়ত আৰু গোটেইখিনি মিলি ডিগ্ৰী ইউনিভাৰ্চিটি মিলি আমি 1,60,000 ছোৱালীৰ নিযুত মইনা আঁচনিৰ বাবে আমি আবেদন পাইছিলো আৰু 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰো আমি প্ৰথম ইনষ্টলমেন্ট বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম। তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলো আৰু অহা বছৰ যি আমি আৰু 2025 চন 24 চন এই সময়ছোৱাৰ ভিতৰত বাকি যিটো প্ৰতিশ্ৰুতি আছিল জীৱন বীমা এক্সিডেন্ট বীমা এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলো। আমি আৰম্ভ কৰিছিলো অৰুণোদয় আঁচনিখন আৰু প্ৰথম অৱস্থাত প্ৰতি মাহে প্ৰত্যক্ষভাৱে আমি 830 টকা দৰিদ্ৰজনৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিছিলো। আজিৰ এই মুহূৰ্তত 24.60 লাখ পৰিয়ালে প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত অৰুণোদয় ধন পাবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে অসমত আৰু ভাৰতত জনধন একাউণ্ট, আধাৰ আৰু মোবাইল সংযোগ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লোৱা জনধন একাউণ্টৰ বাবে আজি আমি প্ৰত্যেক মাহত 24.60 লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন ৰূপান্তৰ কৰিব পাৰিছো। আমি 830 টকা কেনেকৈ আমি ৰাইজৰ মাজত ভগাই দিয়াৰ চেষ্টা কৰিছিলো। যেতিয়া আমি 830 টকা 2020-21 চনত আৰম্ভ কৰিছিলো তেতিয়া আমি ভাবিছিলো 830 টকাৰ 400 টকা প্ৰতিটো পৰিয়ালে ঘৰত প্ৰয়োজনীয় হোৱা মেডিচিন, বিশেষকৈ যি ঘৰত বৃদ্ধ আই মাতৃ থাকে, যি ঘৰত বেমাৰী ল'ৰা ছোৱালী থাকে, নিৰ্দিষ্টকৈ তেওঁলোকে কিছু টকা পৰিয়ালৰ ঔষধ কিনাৰ বাবে খৰচ কৰিব লাগে। আমি ভাবিছিলো যে 830 টকাৰ
400 টকা আমি স্বাস্থ্যজনিত খৰচৰ বাবে ৰাইজক আগবঢ়াম 200 টকা আমি প্ৰত্যেকটো পৰিয়ালে যাতে 4 কিলোগ্ৰাম দালি কিনিব পাৰে তাৰ বাবে আমি 50% ৰাজ সাহায্য 80 টকা ঘৰখনৰ বাবে ক্ৰয় কৰা 4 কেজি চেনিৰ বাবে ব্যয় কৰা মাহিলী খৰচৰ 50% 150 টকা ফল-মূল আৰু শাক-পাচলি কিনিবৰ বাবে আমি 830 টকা ৰাইজৰ ওচৰলৈ আগবঢ়াইছিলো অৰ্থাৎ প্ৰতি কেজি অৰুণোদয় পৰিয়ালে যেতিয়া দালি কিনে তেতিয়া সেই দালিৰ বিপৰীতে আমি 50% অৰ্থাৎ 200 টকা ৰাজ সাহায্য দিওঁ আমি ধৰি লওঁ যে এটা পৰিয়ালে প্ৰতি মাহত 400 টকাৰ দালি কিনে 200 টকা ইয়াৰ খৰচ চৰকাৰে দিয়ে 80 টকা 160 টকাৰ তেওঁলোকে চেনি কিনে তাৰ 50% অৰ্থাৎ 80 টকা ৰাজ্য চৰকাৰে আগবঢ়ায় 830 টকাৰ অৰুণোদয়ত দালিৰ খৰচ চাউলৰ খৰচ ঔষধৰ খৰচ আৰু 150 টকাৰ বাবে ফল-মূল আদিৰ খৰচ জড়িত হৈ থাকে যেতিয়া কোভিড আহিলে কোভিডৰ সময়ত আমি চিন্তা কৰিলো যে ৰাইজৰ বিভিন্ন ধৰণৰ খৰচ বাঢ়িছে আমি 170 টকা আমি কোভিড পুষ্ট পৰিবেশত ৰাইজক দিয়া আৰম্ভ কৰিলো কোভিডৰ পিছতো এই 170 টকা আমি প্ৰত্যাহাৰ কৰা নাই এতিয়ালৈকে এই 170 টকা নিৰন্তৰভাৱে ৰাইজে পাই আছে 2022 চনত ৰাইজৰ মাজত এটা অভিযোগ আহিলে যে বিদ্যুতৰ খৰচ বাঢ়িছে তেতিয়া আমি হিচাপ কৰিলো যে এটা পৰিয়ালে বিদ্যুতৰ বাবদ দৰিদ্ৰ পৰিয়ালে কিমান খৰচ কৰে আমি পালো যে তেওঁলোকে 500 টকা ইলেক্ট্ৰিচিটিৰ কাৰণে খৰচ কৰে বিদ্যুতৰ মাচুল দিয়াত খৰচ কৰে দৰিদ্ৰ পৰিয়ালে তেতিয়া আমি ইলেক্ট্ৰিচিটি বোৰ্ডক যদি 250 টকা ডাইৰেক্টলি দি দিলোহেতেন তেতিয়া ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজ সাহায্য দিব পাৰিলেহেতেন কিন্তু আমি চিন্তা কৰিলো যে প্ৰতিটো পৰিয়ালৰ 500 টকাৰ প্ৰয়োজন নহয় কোনোবা 200 কোনোবা 300 কোনোবা 400 টকা গটিকে ৰাইজে যাতে প্ৰতি মাহে ইলেক্ট্ৰিচিটি যি খৰচ দিয়ে সেই খৰচত আমি 250 টকা চৰকাৰৰ পৰা আমি দিয়াৰ আমি ব্যৱস্থা কৰিব পাৰো তেনেকে 830 টকাৰ অৰুণোদয় প্ৰথমে 1000 টকা হল দ্বিতীয়তে 1250 টকালৈ ই বৃদ্ধি পালে এতিয়া প্ৰশ্ন হল যে অৰুণোদয় 3 কি লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলো যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে এই তিনিখন আঁচনিৰ ফৰ্ম পপত্ৰ যেতিয়া আমি ৰাইজক দিছিলো তেতিয়া বহুতে ইয়াক লৈ হুলস্থুল কৰিছিলে বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায় যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰো তেতিয়া হলে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলো যে কেনেকৈ অৰুণোদয় আঁচনি বা আন তিনিটা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰো
ৰাইজৰ লগত কথা বতৰা পাতোতে আমি অনুভৱ কৰিলো যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই